নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি 31 জানুৱাৰী আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ এছআৰ প্ৰসংগক লৈ গুৱাহাটী মহানগৰীত ভয়ংকৰ প্ৰতিবাদ কংগ্ৰেছ দলৰ দেশ কপোৱা এছআৰ প্ৰসংগক লৈ গুৱাহাটী মহানগৰত তীব্ৰ প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে মন গ'লেই কাৰোৰ ভোট কৰ্তন কৰিব নোৱাৰিব ৰাজ্যত চলি থকা এছআৰৰ বিৰুদ্ধে মাত মাতিছে এতিয়া কংগ্ৰেছ দলে শ সংখ্যালঘু ভোটাৰে নটিচ লাভ কৰাৰ পাছতে এই প্ৰতিবাদ সচলৰ প্ৰতিবাদস্থলীত শতাধিক বিৰোধী ঐক্যমঞ্চৰ কৰ্মীৰ এই প্ৰতিবাদী কাৰ্যসূচী প্ৰতিবাদকাৰীক নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীৰ দল দেশ কপোৱা এছআৰ প্ৰসংগক লৈ এইবাৰ গুৱাহাটী মহানগৰীত কংগ্ৰেছ দলৰ নেতৃত্বত তীব্ৰ প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে কোনো কাৰণতেই এছআৰ প্ৰক্ৰিয়াৰ বিসংগতি মানি নলয় কংগ্ৰেছ দলে হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি চৰকাৰ নিৰ্বাচন আয়োগৰ বিৰুদ্ধে এই প্ৰতিবাদী কাৰ্যসূচী দেখিবলৈ পোৱা গ'ল আন এটা ব্ৰেকিং নিউজ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰ্বোচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ AIUDF মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে গোচৰো ৰুজু কৰিছে কেইবাটাও গোচৰ ৰুজু কৰা হৈছে এছআৰ বিসংগতিৰ বাবে ন্যায়ালয়ক নিজাববীয়াকৈ গোচৰ ৰুজু কৰাৰো আহ্বান অসমখন মুখ্যমন্ত্ৰীৰ মতে নচলে মিয়াক কষ্ট দিবলৈ কাৰোৰে অধিকাৰ নাই এই অসমত মিয়াক খেদিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কোন প্ৰশ্ন উত্থাপন কৰিছে AIUDFে অসমখন হিমন্ত বিশ্ব শৰ্মাৰ সম্পত্তি নহয় হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে পুনৰ গৰ্জন ধিঙৰ AIUDFৰ বিধায়ক আমিনুল ইছলাম ইতিমধ্যেই ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে AIUDF আন এটা গুৰুত্বপূৰ্ণ খবৰ 2026 চনৰ বিধানসভা নিৰ্বাচনত বিজেপি চৰকাৰ জয়ী হ'ব আৰু পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে পুনৰবাৰ হিমন্ত বিশ্ব শৰ্মাই শপত গ্ৰহণ কৰিব বুলি আনুষ্ঠানিকভাৱে ৰাজহুৱাকৈ ঘোষণা কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে হিমন্ত বিশ্ব শৰ্মাই হ'ব অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী অমিত শ্বাহৰ প্ৰতিশ্ৰুতি ভৰা ঘোষণা ৰাজহুৱা সভাত ডিব্ৰুগড়ত যোৱাকালি বিশাল জনসভাত আনুষ্ঠানিক ঘোষণা কৰিছে অমিত শ্বাহে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত তৃতীয়বাৰলৈ চৰকাৰ গঠন কৰিব বিজেপি দলে তৃতীয়বাৰৰ বাবে বিজেপিৰ চৰকাৰ বনক অসমৰ ৰাইজে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বিজেপিৰ চৰকাৰ হ'বলৈ সুযোগ দিয়ক অসমৰ জনতাই অসমবাসীলৈ এই মুকলি আহ্বান কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ তৃতীয়বাৰলৈ চৰকাৰ গঠন কৰিলেই সকলো অনুপ্ৰৱেশকাৰী খেদা হ'ব অসমৰ পৰা বিচাৰি অসমৰ পৰা খেদা হ'ব অনুপ্ৰৱেশকাৰী বাংলাদেশীক তৃতীয়বাৰলৈ কেৱল মাত্ৰ সুযোগ দিয়ক ভাৰতীয় জনতা পাৰ্টিক হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বতেই 26ৰ ৰণত নামিব বিজেপি হিমন্ত বিশ্ব শৰ্মা অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হ'ব আৰু অসমৰ ৰাইজে কেৱল মাত্ৰ আৰু 5টা বছৰ বিজেপি চৰকাৰক দিয়ক আৰু 5টা বছৰ যদি বিজেপি চৰকাৰে লাভ কৰে তেন্তে অসমৰ পৰা এটাকৈ অনুপ্ৰৱেশকাৰী বিচাৰি খেদা হ'ব যদি এইবাৰ বিজেপিয়ে চৰকাৰ গঠন কৰে তেন্তে অনুপ্ৰৱেশকাৰীৰ সমস্যা আৰু নাথাকে অসমত পুনৰবাৰ এই প্ৰতিশ্ৰুতি দিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ এই প্ৰতিশ্ৰুতিৰ পিছতেই বিৰোধীয়ে পুৰণি বিধানসভা নিৰ্বাচনক লৈ যিসমূহ প্ৰতিশ্ৰুতি দিছিল সেই প্ৰতিশ্ৰুতিসমূহক লৈ তীব্ৰ প্ৰতিবাদ কৰিছে আন এটা গুৰুত্বপূৰ্ণ খবৰ টেঙা আম এবাৰহে বিক্ৰী হয় কিন্তু 3 নম্বৰ বাৰ টেঙা আম বিক্ৰী কৰিবলৈ অসমলৈ আহিছে অমিত শ্বাহৰ বিৰুদ্ধে এইবাৰ সৰব হৈ পৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়া টেঙা আম আপুনি বজাৰত এবাৰহে বিক্ৰী কৰিব পাৰিব কিন্তু 3 নম্বৰ টেঙা আম বিক্ৰী কৰিবলৈ এইবাৰ অসমলৈ আহিছে অমিত শ্বাহ ব্ৰহ্মপুত্ৰৰ বুকুৱে কিমান পানী বৈ গ'ল হিচাপ নাই কিন্তু বিজেপিয়ে অসমৰ পৰা বাংলাদেশী খেদিব নোৱাৰিলে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ডিব্ৰুগড়ত বাংলাদেশী খেদিবলৈ আৰু 5 বছৰ বিচাৰি দিয়া মন্তব্যক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াই পৰৱৰ্তী খবৰ নিৰ্বাচনত পৰাজয় হোৱাৰ ভয়তেই মুখ্যমন্ত্ৰীয়ে মুছলমানৰ ভোট কৰ্তন কৰিব বিচাৰিছে সংবিধানৰ নামত শপত লোৱা মুখ্যমন্ত্ৰীয়ে মুকলিকৈ মিয়াৰ বিৰুদ্ধে আৰু ভোট চুৰি কৰাৰ কেনেকৈ ক'ব পাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আইনগত ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰিছে বিধায়ক মনোৰঞ্জন তালুকদাৰে এজন সাংবিধানিক পদবীত থকা মুখ্যমন্ত্ৰীয়ে কেনেকৈ মুকলিকৈ ভোট চুৰি কৰাৰ কথা স্বীকাৰ কৰিব পাৰে অতি শীঘ্ৰেই আইনগত ব্যৱস্থা গ্ৰহণৰ দাবী মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে
আন এটা গুৰুত্বপূৰ্ণ খবৰ সংখ্যালঘুক লৈ আটাইতকৈ ডাঙৰ ৰাজনীতি জৰি কৰিছে সেয়া কৰিছে বিধায়ক অখিল গগৈয়ে নামনি অসমত নন্দিয়া জনিয়াত ডাঙৰ ডাঙৰ সভা পাতে অখিল গগৈয়ে কিন্তু যদি পাৰে নলবাৰী ধমধমা ডিব্ৰুগড়ত সভা পাতি দেখুৱাক অখিল গগৈয়ে জুবিন গাৰ্গক লৈও ৰাজনীতি কৰি ৰাখিছে বিধায়ক অখিল গগৈৰ মুখা খুলি চৰিত্ৰ উদঙালে ৰেজাক খান নামৰ যুৱকজনে বিধায়ক অখিল গগৈৰ বিৰুদ্ধে সৰব হৈ পৰিছে এতিয়া এই যুৱকজন আন এটা খবৰ জনজাতিকৰণ সন্দৰ্ভত চৰকাৰৰ লগত হনা পিটিকা কৰা নাই আটাছুৱে বিষয়টোৰ সন্দৰ্ভত সিদ্ধান্ত লওঁতে যাতে ভুল হৈ নাযায় তাৰ বাবে জ্যেষ্ঠসকল তথা বুদ্ধিজীৱীসকলৰ সৈতে কথা পাতি বিষয়টো আগুৱাই নিবলৈ সাজু হৈছে আটাছু ইফালে পূৰ্বৰ দৰে জনজাতিকৰণৰ ইছ্যুৰে নিৰ্বাচনী বৈতৰণি পাৰ হ'ব নোৱাৰিব বুলি চৰকাৰক হুংকাৰ দি 9 ফেব্ৰুৱাৰী তাৰিখৰ পৰা তীব্ৰ প্ৰতিবাদী কাৰ্যসূচীৰ ঘোষণা কৰিলে আক্ৰাছুৱে মুঠতে জনজাতিকৰণ লাগিবই এই দাবীৰে এতিয়া প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে পৰৱৰ্তী খবৰ মিয়া শ্ৰমিক নহয় অসমৰ লৰাকহে কাম কৰিবলৈ দিয়ক মিয়া শ্ৰমিক মুক্ত অসম গঢ়াৰ হুংকাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মিয়া লোকক আপোনালোকে কাম নিদিব মিয়া শ্ৰমিক মুক্ত অসম গঢ়াৰ হুংকাৰ প্ৰদান কৰিছে মুখ্যমন্ত্ৰীয়ে ৰাজ্যৰ প্ৰতিজন ঠিকাদাৰলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই কঠোৰ নিৰ্দেশনা মিয়া শ্ৰমিকৰ বিৰুদ্ধে ফুল একশ্যন মোডত এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ মিয়া শ্ৰমিকক কাম কৰিবলৈ নিদিব বুলি মুকলি আহ্বান জনাইছে মুখ্যমন্ত্ৰীগৰাকীয়ে মিয়াৰ সলনি অসমীয়া ল'ৰা ছোৱালীক কাম কৰিবলৈ দিয়ক প্ৰতিজন ঠিকাদাৰে অসমীয়া ল'ৰাক কাম কৰিবলৈ দিয়ক অসমত ৰাস্তা দলং নিৰ্মাণত অসমীয়া ল'ৰাক নিয়োগ কৰক ঠিকাদাৰসকলে মাজুলীৰ দলং নিৰ্মাণত মিয়াক লৈ গ'ল মাজুলীৰ পৰা মিয়া ঘূৰি নাখিব বগীবিল দলং নিৰ্মাণতো এজনো মিয়া নাছিল অসমীয়া ল'ৰাইহে কাম কৰিছিল বগীবিল দলংখনো থলুৱা মিচিং যুৱকে নিৰ্মাণ কৰিছিল গুৱাহাটী উত্তৰ গুৱাহাটী দলংখনত থলুৱা শ্ৰমিকে কাম কৰিছে অসমত কেৱল মিয়াইহে কাম কৰিব পাৰে এই মানসিকতা সলনি হৈছে অসমীয়া ল'ৰাই নিৰ্মাণ কাৰ্যত জড়িত হৈ নিজৰ পাৰদৰ্শিতা প্ৰমাণ কৰিছে অহাবাৰৰ পৰা 50% অসমীয়া ল'ৰা থাকিব লাগিব নিৰ্মাণ কাৰ্যত অসমীয়া ল'ৰাই শৰাইঘাটত যুদ্ধ কৰিছিল দলং কিয় বনাব নোৱাৰে এইদৰে মিয়াক কাম নিদিয়াৰ হুংকাৰ প্ৰদান কৰি অসমীয়া ল'ৰাক কাম কৰিবলৈ আহ্বান জনাইছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মিয়াই কিদৰে ধুবুৰী গোৱালপাৰা দখল কৰিবলৈ পালে কেনেকৈ মিয়াৰ দখল লৈ গ'ল ব্ৰহ্মপুত্ৰৰ চৰ চাপৰিবোৰ ধেমাজিৰ চিলাপথাৰত অমিত শ্বাহৰ সভাত সেই ব্যাখ্যা আগবঢ়ালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লগতে শৰাইঘাটৰ যুদ্ধক লৈ নতুন অসম বুৰঞ্জীৰ লিখাৰ সিদ্ধান্ত লোৱা বুলিও জনালে ৰাইজক এই নতুন বুৰঞ্জীত বাক হাজৰিকাৰ সলনি লাচিত বৰফুকনৰ সৈতে অন্তৰ্ভুক্ত কৰিব মিৰি সন্দিকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা অন্য এটা খবৰ বিজেপিক ভোট নিদিবলৈ এইবাৰ অনুৰোধ বিজেপিক বৰ্জনৰ হুংকাৰ কোচ ৰাজবংশীৰ বিজেপিক 26ৰ নিৰ্বাচনত ভোট নিদিবলৈ আহ্বান জনাইছে সংগঠনটোৱে 26ৰ নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ বিৰুদ্ধে গ'ল কোচ ৰাজবংশী 26ত বিজেপিক ভোট নিদিয়ে কোচ ৰাজবংশীয়ে বিজেপিৰ প্ৰতি বিশ্বাস নাই আক্ৰাছুৰ সেইবাবে এই সিদ্ধান্ত গ্ৰহণ এইবাৰ বিজেপিক ভোট নিদিবলৈ আহ্বান কোচ ৰাজবংশীৰ বঙাইগাঁৱত আক্ৰাছুৰ সংবাদমেলতে এই ঘোষণা কৰা হৈছে 14 ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী অসমলৈ অহাৰ দিনা প্ৰতিবাদৰ হুংকাৰ এইবাৰ আক্ৰাছুৰ শ্লোগান নো এছটি নো ভোট 26ৰ নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ বিৰুদ্ধে এইবাৰ সৰব হৈ পৰিছে আক্ৰাছু কোচ ৰাজবংশীয়ে 26ত বিজেপিক ভোট নিদিয়ে বুলি হুংকাৰ প্ৰদান কৰিছে আন এটা গুৰুত্বপূৰ্ণ খবৰ কংগ্ৰেছৰ অহংকাৰত অপমানিত এতিয়া মিত্ৰ দল বিচৰা সমষ্টি সহযোগীক এৰি নিদিয়ে কংগ্ৰেছ দলে ৰাজ্যৰ দলক কেৱল 3টা সমষ্টি দিয়াৰ প্ৰস্তাৱ কংগ্ৰেছ দলৰ জাতীয় পৰিষদক মাত্ৰ 6টা সমষ্টি দিয়াৰ কৌশল কংগ্ৰেছৰ 1 ফেব্ৰুৱাৰীত চূড়ান্ত সিদ্ধান্ত ল'ব ৰাইজৰ দলে কংগ্ৰেছৰ ঘোষণাত অসন্তুষ্ট এতিয়া অসম জাতীয় পৰিষদো ৰাজ্যৰ বিৰোধী দলসমূহৰ মিত্ৰতাক লৈ এতিয়া অসন্তুষ্টি দেখিবলৈ পোৱা গৈছে কংগ্ৰেছ দলে কেৱল মাত্ৰ অখিল গগৈ নেতৃত্বাধীন ৰাজ্যক দলক 3টা সমষ্টি দিবলৈ খুজি আছে কিন্তু অখিল গগৈয়ে 3টা সমষ্টি দিলে মিত্ৰতা নকৰে আনপিনে অসম জাতীয় পৰিষদো কংগ্ৰেছ দলক লৈ অসন্তুষ্ট হৈ পৰিছে মুঠতে 26ৰ বিধানসভা নিৰ্বাচনক লৈ বিৰোধীৰ মিত্ৰতা এতিয়াও চূড়ান্ত হোৱা নাই আৰু কেতিয়া বিৰোধীয়ে মিত্ৰতা কৰিব তাক লৈ চলিছে চৰ্চা মাজত মাত্ৰ আৰু কেইটামান দিন বাকী আছে 26ৰ বিধানসভা নিৰ্বাচনক লৈ অন্য এটা খবৰ অসমৰ ৰাজনীতিলৈ ঘূৰি নাহে
প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল সাম্প্ৰদায়িক কথা বতৰাৰ আগত নিষ্প্ৰভ বৰাক ব্ৰহ্মপুত্ৰৰ প্ৰসংগ সৰ্বাপন্থীৰ আশাত চেঁচাপানী কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ ৰাজ্যৰ ৰাজনীতিৰ পৰা সম্পূৰ্ণৰূপে নিৰ্বাসন সৰ্বানন্দ সোণোৱালৰ ভূমিত গৈ হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থী ঘোষণা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অসমৰ ৰাজনীতিলৈ হয়তো আৰু ঘূৰি নাহে কেন্দ্ৰীয় মন্ত্ৰী তথা প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল কিয়নো যোৱাকালি ডিব্ৰুগড়ৰ ৰাজহুৱা সভাত আনুষ্ঠানিকভাৱে বিজেপিৰ মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থীৰ নাম হিমন্ত বিশ্ব শৰ্মাক ঘোষণা কৰিছে গৃহমন্ত্ৰী অমিত শ্বাহে সৰ্বানন্দ সোণোৱালৰ নাম এবাৰো উচ্চাৰণ নকৰিলে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ এই ঘোষণাৰ পিছতেই এতিয়া ৰাজনৈতিক মহলত চৰ্চা আৰম্ভ হৈছে অসমৰ ৰাজনীতিত আৰু উভতি নাহে নেকি কেন্দ্ৰীয় মন্ত্ৰী তথা প্ৰাক্তন মুখ্যমন্ত্ৰী সোণোৱাল আন এটা গুৰুত্বপূৰ্ণ খবৰ মিয়াৰ ৰেচন কাৰ্ড MBBS ডিগ্ৰী ভুৱা সকলো মিয়াৰ ৰেচন কাৰ্ড শীঘ্ৰেই বাতিল কৰক এবাৰ মিয়াৰ ৰেচন কাৰ্ড বাতিল কৰাৰ আহ্বান মিয়াই যদি MBBS ডিগ্ৰী লৈ সেয়া বাতিল কৰক চৰকাৰে সত্ৰৰ ভূমি দখল কৰা বাংলাদেশী মিয়াক জেলত ভৰাব লাগে চৰকাৰে যি স্থানতে মিয়াই ঠিকা লৈছে সকলো বাতিল কৰিব লাগে চৰকাৰে বাংলাদেশী মিয়াৰ বিৰুদ্ধে আক্ৰমণাত্মক ৰূপত হিন্দুত্ববাদী নেতা প্ৰবীণ ভাই 2 মাহৰ ভিতৰতেই সকলো মিয়াক খেদিব পৰা যাব বুলি হুংকাৰ প্ৰদান কৰিছে হিন্দুত্ববাদী নেতাই অসমৰ পৰা মিয়াক খেদিবলৈ একশ্যন প্লান দিব হিন্দুত্ববাদী নেতাগৰাকীয়ে মিয়াক চিনাক্ত কৰিবলৈ কোনো ধৰণৰ ডকুমেণ্টছ নালাগে বুলি মন্তব্য কৰিছে তেজ পৰীক্ষা কৰিয়েই চিনাক্ত কৰা হ'ব অসমত বাংলাদেশী মিয়াসকলক বজালিৰ এক কাৰ্যসূচীত এই ডাঙৰ মন্তব্য হিন্দুত্ববাদী নেতাগৰাকীৰ সকলো মিয়াৰ ৰেচন কাৰ্ড বাতিল কৰিব লাগে যদি মিয়াৰ ল'ৰা ছোৱালীয়ে MBBS ডিগ্ৰী লাভ কৰে সেই MBBS ডিগ্ৰীও চৰকাৰে বাতিল কৰিব লাগে মুঠতে মিয়াক কোনো প্ৰকাৰে সহায় কৰিব নালাগে যদি ইচ্ছা কৰে তেন্তে 2 মাহৰ ভিতৰত অসমৰ পৰা মিয়া বাংলাদেশী লোকক খেদিব পৰা যাব বুলি মন্তব্য কৰিছে হিন্দুত্ববাদী নেতাগৰাকীৰ মন্তব্যৰ পিছতে আৰম্ভ হৈছে বিতৰ্কৰ আন এটা খবৰ জনতাক পণবন্দী কৰি মহানগৰীত কংগ্ৰেছ বিৰোধীৰ ঐক্যমঞ্চৰ ভয়ংকৰ কাণ্ড প্ৰতিবাদ চলি থকাৰ মাজতেই ৰাজপথত আবদ্ধ এম্বুলেন্স যোৱাকালি এই ঘটনা সংঘটিত হৈছে গুৱাহাটী মহানগৰীত কংগ্ৰেছ দলৰ নেতৃত্বত বিৰোধীয়ে সাব্যস্ত কৰিছিল তীব্ৰ প্ৰতিবাদ চলি থকাৰ মাজতে এই অনাকাংক্ষিত ঘটনা সংঘটিত হৈছে গুৱাহাটী মহানগৰীত পুনৰবাৰ বিতৰ্কত কংগ্ৰেছ দল জনতাক পণবন্দী কৰি মহানগৰীত কংগ্ৰেছ বিৰোধীৰ ভয়ংকৰ কাণ্ড ৰাজপথত কংগ্ৰেছৰ প্ৰতিবাদত জনতাৰ হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে ঘণ্টাৰ পিছত ঘণ্টা আবদ্ধ হৈ পৰে ৰাজপথত সৰ্বসাধাৰণ আবদ্ধ এম্বুলেন্স আবদ্ধ হৈ পৰে কংগ্ৰেছৰ প্ৰতিবাদৰ বাবে সচলৰ ব্যস্ত VIP ৰোড বন্ধ কৰি কংগ্ৰেছৰ প্ৰতিবাদ আৰু যাৰ বাবে কংগ্ৰেছ দলৰ বিৰুদ্ধে এতিয়া খৰ্গহস্ত হৈ পৰিছে সৰ্বসাধাৰণ ৰাইজ আন এটা পলিটিকেল ব্ৰেকিং নিউজ বিৰোধী ঐক্যৰ আসন বুজা পৰাক লৈ এটা বৃহৎ খবৰ এই মুহূৰ্তত আহি পৰিছে আসন বুজা পৰাক লৈ জটিলতা আঁতৰ কৰিছে বিৰোধী ঐক্যই জল্পনা কল্পনা চলি আছিল এৰাধৰা আৰু বুজা পৰা নিশ্চিত কৰিলে দলকেইটাই ৰাইজৰ দলে বিচৰা 20খন আসনৰ পৰিৱৰ্তে 15খন আসনত এতিয়া মান্তি হৈছে অৱশেষত 12খন আসনত হৈমান পাব পাৰে ৰাইজৰ দলে তথাপি মিত্ৰতা কৰিব অসম জাতীয় পৰিষদে বিচৰা 15খন আসনৰ পৰিৱৰ্তে 12খনৰ অংক 10খন আসনত অজাপক হৈমান কৰাৰ চেষ্টা কংগ্ৰেছ দলৰ বামপন্থী 3টা দলকে দিব এখনকৈ আসন কংগ্ৰেছ দলে জন ইংতি কাঠৰৰ দলটোক দিব অতি কমেও 2খনকৈ আসন KN চৌধুৰী হ'ব পাৰে গুৱাহাটী চেণ্ট্ৰেলৰ অজাপা প্ৰাৰ্থী জন ইংতি কাঠৰ হ'ব পাৰে ডিপুৰ APHLCৰ প্ৰাৰ্থী বিৰোধী ঐক্যৰ আসন বুজা পৰাক লৈ এই বৃহৎ খবৰ আহি পৰিছে 26ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে এতিয়া মিত্ৰতা কৰিবলৈ তৎপৰ হৈ পৰিছে ৰাজ্যৰ বিৰোধী দলসমূহ আন এটা খবৰ
বিপদত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মিয়াক অত্যাচাৰ কৰিবলৈ উচতনি দিয়াৰ অভিযোগত এজাহাৰ দাখিল কৰা হৈছে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে। এবাৰ AIUDFৰ পিছত সংখ্যালঘু সংগঠনে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে FIR দাখিল কৰিছে। যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব পাৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। বিপদত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে দাখিল কৰা হ'ল এইবাৰ এজাহাৰ। সংখ্যালঘু সংগ্ৰাম পৰিষদে জুৰিয়া থানাত দাখিল কৰিলে এই FIR। মুখ্যমন্ত্ৰীৰ বাবে মুছলমানৰ ওপৰত অত্যাচাৰ চলিছে অসমত। মুছলমানক টাৰ্গেট কৰিছে উজনিৰ একাংশ দল সংগঠনে। ৰিক্সা চালককো টাৰ্গেট কৰি লৈছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মিয়াক অত্যাচাৰ কৰিবলৈ মুখ্যমন্ত্ৰীয়ে উচতনি দিয়াৰ অভিযোগ উত্থাপন। এছাৰৰ নামত ভুৱা অভিযোগ দি হাৰাশাস্তি কৰিছে চৰকাৰে। ভোটাৰ তালিকাৰ পৰা মিয়াৰ নাম কৰ্তনৰ বাবে কাৰ্যকৰ্তাক উচতনি দিছে। মুখ্যমন্ত্ৰীৰ পদমৰ্যাদা লাঘৱ কৰিছে হিমন্ত বিশ্ব শৰ্মাই। মিয়াৰ ওপৰত দাদাগিৰি কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মিয়াক শেষ কৰাৰ ভয়ংকৰ ষড়যন্ত্ৰ ৰচিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। পুনৰ মুখ্যমন্ত্ৰী হ'বলৈ মিয়াক টাৰ্গেট কৰিছে হিমন্ত বিশ্ব শৰ্মাই। আমি তেজ দি হ'লেও জীৱন দি হ'লেও মিয়াক ৰক্ষা কৰিম। আমাৰো আত্মসন্মান আছে। আমি আকাশৰ পৰা উৰি অহা নাই এই অসমত। এইদৰে হিমন্ত বিশ্ব শৰ্মাক হুংকাৰ প্ৰদান কৰিছে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে। আন এটা গুৰুত্বপূৰ্ণ খবৰ, সোণাপুৰৰ জুবিন ক্ষেত্ৰৰ পৰা সামগ্ৰী চুৰি। জুবিনৰ একেলৰ বাদ্যযন্ত্ৰী চিৰঞ্জীৱ কাশ্যপৰ বিৰুদ্ধে অভিযোগ। সোণাপুৰৰ জুবিন ক্ষেত্ৰৰ পৰা সামগ্ৰী চুৰি কৰাৰ ঘটনা। জুবিনৰ একেলৰ বাদ্যযন্ত্ৰী চিৰঞ্জীৱ কাশ্যপৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ। জুবিন ক্ষেত্ৰৰ পৰা শৰাই গামোচা গীটাৰ চুৰি কৰাৰ অভিযোগ। চিৰঞ্জীৱ কাশ্যপৰ বিৰুদ্ধে এই অভিযোগ জুবিন গাৰ্গ ফেন ক্লাবৰ। নিজকে জুবিন গাৰ্গৰ ঘনিষ্ঠ বুলি জখাই ফুৰাৰ অভিযোগ। চিৰঞ্জীৱ কাশ্যপক ভুৱা অনুৰাগী আখ্যা জুবিন গাৰ্গ ফেন ক্লাবৰ। শীঘ্ৰেই সকলো সামগ্ৰী জুবিন ক্ষেত্ৰত ঘূৰাই দিবলৈ আহ্বান। ইপিনে সামগ্ৰী অভিযোগ মিছা আখ্যা চিৰঞ্জীৱ কাশ্যপৰ। ফেচবুক লাইভৰ জৰিয়তে অভিযোগৰ প্ৰত্যুত্তৰ দিছে চিৰঞ্জীৱে। মই একো সামগ্ৰী চুৰি কৰা নাই বুলি স্পষ্টীকৰণ চিৰঞ্জীৱৰ। মোৰ বিৰুদ্ধে মিছা অভিযোগ উত্থাপন কৰিছে জুবিন গাৰ্গ ফেন ক্লাবে। মোৰ বিৰুদ্ধে ষড়যন্ত্ৰ ৰচা হৈছে। সোণাপুৰৰ জুবিন ক্ষেত্ৰৰ পৰা সামগ্ৰী চুৰি কৰাৰ ভয়ংকৰ অভিযোগ উত্থাপন কৰা হৈছে। দিবলৈছো আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ, এটা ব্ৰেকিং নিউজ। নিৰ্বাচন আয়োগলৈ কঠোৰ নিৰ্দেশনা সৰ্বোচ্চ ন্যায়ালয়ৰ। নাম কৰ্তন কৰা ভোটাৰৰ নাম ৰাজহুৱা কৰক নিৰ্বাচন আয়োগে। কঠোৰ হৈ পৰিছে সুপ্ৰিম কোৰ্ট। নিৰ্বাচন আয়োগলৈ সময়সীমা বান্ধি দি কঠোৰ হৈ পৰিছে আদালত। ভোটাৰ লিষ্টত নাম কৰ্তন কৰা ভোটাৰ তালিকা কৰক ৰাজহুৱা। লাখ লাখ নাম কৰ্তন কৰা ভোটাৰৰ ৰাজহুৱা কৰিব লাগিব নাম। 1,16,00,000 ভোটাৰৰ নাম ৰাজহুৱা কৰিব লাগিব নিৰ্বাচন আয়োগে। নিৰ্বাচন আয়োগক কঠোৰ নিৰ্দেশনা সৰ্বোচ্চ ন্যায়ালয়ৰ ফালৰ পৰা। তথ্যগত বিসংগতিত স্বচ্ছতা আনি মীমাংসা কৰাৰো নিৰ্দেশনা দিয়া হৈছে। গাঁও পঞ্চায়তৰ কাৰ্যালয়, তালুক অথবা বিভাগীয় স্থানত প্ৰকাশ কৰিব লাগিব। কিয় নাম কৰ্তন কৰা হ'ল ভোটদাতাক নিশ্চিত কৰিবলৈও নিৰ্দেশনা। CJI সূৰ্যকান্ত ন্যায়াধীশ জয় মাল্য বাক্সিৰ বিচাৰপীঠৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা। তামিলনাডুৰ এছাৰৰ বাবে কৰ্তন হৈছিল 1 কোটিৰো অধিক লোক। ন্যায়ালয়ত কৰা আবেদনৰ ভিত্তিত নিৰ্বাচন আয়োগলৈ নিৰ্দেশনা সুপ্ৰিম কোৰ্টৰ। SIR নামত কৰ্তন হোৱা ভোটাৰ তালিকাৰ সন্দৰ্ভত শুনানি অনুষ্ঠিত হৈছিল আৰু শুনানিৰ অন্তত এইদৰে নিৰ্বাচন আয়োগক অন্তিম সময়সীমা বান্ধি দি নিৰ্বাচন আয়োগে ভোটাৰসকলৰ নাম ৰাজহুৱা কৰিব লাগে বুলি সকিয়নি প্ৰদান কৰিছে সুপ্ৰিম কোৰ্টে। পৰৱৰ্তী খবৰ, গ্ৰেপ্তাৰ হ'ল জিলা পৰিষদৰ সদস্য আব্দুল জব্বৰ। আব্দুল জব্বৰক গ্ৰেপ্তাৰ কৰা হৈছে। কংগ্ৰেছ নেতা আব্দুল জব্বৰ গ্ৰেপ্তাৰ। জিলা পৰিষদৰ সদস্য আব্দুল জব্বৰক গ্ৰেপ্তাৰ। কামপুৰ কচুৱা জিলা পৰিষদৰ সদস্য আব্দুল। অসম প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ নেতা আব্দুল জব্বৰ। প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ অতিশয় ঘনিষ্ঠ জব্বৰ। গৰু ব্যৱসায় আৰু বিভিন্ন অপৰাধজনিত ঘটনাৰে জড়িত নেতাজন। নগাঁও আৰক্ষীয়ে জব্বৰক চলাই আছে জেৰা। বাংলাদেশলৈ চোৰাং গৰু সৰবৰাহত জড়িত থকাৰ সন্দেহ কৰিছে নগাঁও আৰক্ষীয়ে। যোৱাকালি নগাঁও আৰক্ষীয়ে জব্দ কৰিছিল চোৰাং গৰু ভৰ্তি বাহন। আৰু প্ৰদেশ কংগ্ৰেছৰ নেতাগৰাকীক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে নগাঁও আৰক্ষীয়ে। দিবলৈছো এটা জৰুৰী খবৰ।
ৰন্ধন গেছৰ চিলিণ্ডাৰত আপোনাৰ পৰা অতিৰিক্তকৈ ধন লৈছে নেকি? কোন জিলাত কিমান দাম? এখন প্ৰপত্ৰ পূৰণ কৰিয়েই 300 টকাত পাব ৰন্ধন গেছ। ৰন্ধন গেছক লৈ এটা গুৰুত্বপূৰ্ণ খবৰ। আপোনাৰ পৰা বেছি টকা লৈছে নেকি ৰন্ধন গেছৰ নামত? প্ৰকাশ পালে ৰন্ধন গেছৰ নতুন মূল্যৰ লিষ্ট। চাই লওক কোন জিলাত বৰ্তমান কিমান দাম আছে ৰন্ধন গেছৰ। বজালী জিলাত 895 টকা, বৰপেটা জিলাত 895 টকা, বাক্সা জিলাত 910 টকা। নতুন লিষ্ট প্ৰকাশ কৰা হৈছে জিলা ভিত্তিক। বিশ্বনাথ জিলাত 918.50 টকা, বঙাইগাঁও জিলাত 887 টকা ৰন্ধন গেছৰ নতুন মূল্য। কাছাৰত 987.50 টকা, চৰাইদেউ জিলাত 868.50 টকা, চিৰাং জিলাত 887 টকা, দৰং জিলাত 910 টকা ৰন্ধন গেছৰ নতুন মূল্য। ধেমাজি জিলাত 918.50 টকা, ধুবুৰী জিলাত 903.50 টকা, ডিব্ৰুগড়ত 852 টকা ৰন্ধন গেছৰ নতুন মূল্য। ডিমাহাছাওত 1011.50 টকা, গোৱালপাৰাত 886.50 টকা, গোলাঘাটত 869.50 টকা, গুৱাহাটী মহানগৰীত 902 টকা ৰন্ধন গেছৰ নতুন মূল্য। হাইলাকান্দি জিলাত 993 টকা, হোজাই জিলাত 925 টকা, যোৰহাটত 868.50 টকা, কামৰূপ মেট্ৰত 902 টকা, কাৰ্বি আংলঙত 875 টকা, শ্ৰীভূমিত 987.50 টকা, কোকৰাঝাৰ জিলাত 887 টকা, লখিমপুৰ জিলাত 918.50 টকা, মাজুলী জিলাত 869.50 টকা, মৰিগাঁও জিলাত 912.50 টকা, নগাঁও জিলাত 925 টকা, নলবাৰী জিলাত 910.50 টকা, দক্ষিণ শালমাৰাত 903.50 টকা, শিৱসাগৰত 860.50 টকা, শোণিতপুৰ জিলাত 918.50 টকা, তিনিচুকীয়াত 852.50 টকা, ওদালগুৰিত 918.50 টকা, পশ্চিম কাৰ্বি আংলঙত 925 টকা। ৰন্ধন গেছৰ নতুন মূল্যৰ তালিকা এইদৰে প্ৰকাশ কৰা হৈছে। পৰৱৰ্তী খবৰ, বানপানী জমা কৰিবলৈ পুখুৰী খননৰে অসম চৰকাৰৰ জলসম্পদ বিভাগৰ এটা অভিলাষী প্ৰকল্প। তাকে লৈ জাগিৰোড সমজিলাৰ অধীনস্থ মায়ঙৰ পাভকাটি, পাটেকিবাৰী, সিদাগুৰিত এতিয়া কৃষকৰ মাজত হাহাকাৰ পৰিৱেশ। উন্নয়ন ত্বৰান্বিত গতিত দিশহাৰা হৈ পৰিছে সহস্ৰাধিক কৃষক।